Namaskar, I am Mr. Deepak Mehna, motivational speaker, human resource trainer, transformation counselor, and export consultant. আজি মই ইয়াতে বাইদেউজনীৰ লগত চিনাকি হৈছিলোঁ। বাইদেউজনীৰ লগত চিনাকি হ'লে মই ফেচবুকত চিনাকি হৈ বাইদেউৰ ওচৰত মই আহিলোঁ। মেইন কাৰণটো হ'ল বৈশিষ্ট্যটো হ'ল ফেচবুকত আমি বহুত মানুহক চিনি পাওঁ। বাইদেউৰ ওচৰত আহিলোঁ বাইদেউ এটা ডাঙৰ কাম কৰিছে, বহুত ডাঙৰ কাম কৰিছে। অসমীয়া বাইদেউ, অসমীয়া ছোৱালী, লখিমপুৰত ঘৰ। তেওঁৰ যিজন আছিলে পতিদেৱ আছিলে, তেওঁ ঢুকাল, অকালতে ঢুকাল। গতিকে তেওঁ গোটেইবিলাক কষ্ট স্বীকাৰ কৰাৰ পিছতো আজি এটা নতুন ব্যৱসায়ত নামিছে। বহুত দিন হ'ল আৰু ব্যৱসায়টো তেওঁ কৰিছে, সেইটো হ'ল আচাৰৰ বিজনেছ। মই চালোঁ ইয়াত তেওঁ বহুত আচাৰ বনাইছে। ধৰি লওক এইটো এটা হ'ল নেমু টেঙাৰ আচাৰ বনাইছে, তাৰপিছত আছে আপোনাৰ ঔটেঙাৰ আচাৰ বনাইছে। তেওঁ বিভিন্ন আচাৰবিলাক বনাইছে। এই আচাৰবিলাকৰ মই চালোঁ যে পেকিংটো ভাল। তাৰপিছত আচাৰৰ FSSAI লাইচেঞ্চখন আছে, যিবিলাক FSSAI লাইচেঞ্চ কি হয় সাধাৰণতে লাগে, গভৰ্ণমেণ্ট লাইচেঞ্চখন লাগে। এখন লাইচেঞ্চ লাগে লোকেলৰ কাৰণে, এখন লাগে এক্সপৰ্টৰ কাৰণে। এতিয়া বাইদেউৰ তাত মই আহিছোঁ, চবেইতো আচাৰ ইয়াতে বিক্ৰী কৰে, অসমত বিক্ৰী কৰে, গুৱাহাটীত কৰে, যোৰহাটত কৰে, গোলাঘাটত কৰে। এটা দাম পায়। তেওঁক এটা 100 গ্ৰামৰ বাইদেৱে বিক্ৰী কৰে। 100 গ্ৰাম কিমান আছে? 200 গ্ৰাম। 200 গ্ৰামৰ আছে বাইদেৱে 120 টকামান কৰে, 100 টকাত বিক্ৰী কৰে। কিন্তু মোৰ প্ৰশ্ন হ'ল অসমীয়া বাইদেউ এজনী, ছোৱালী এজনী যদি আচাৰ যি কষ্ট কৰি বনাইছে, সেইটো যদি অলপ দাম যদি বেছি পায়, গতিকে বেছি দাম পাবলৈ আমি আচাৰটো কি কৰিব লাগিব? যিখিনি আচাৰ আছে, এইবিলাক পেকিং আছে, এই আচাৰটো আমি ক'ত পঠিয়াব লাগিব? বাহিৰত পঠিয়াব লাগিব। ক'ত পঠিয়াম? গুৱাহাটীৰ বাহিৰত, দিল্লীত নহয়, দিল্লীৰ বাহিৰত আমি পঠিয়াম, পেৰিছত পঠিয়াম, লণ্ডনত পঠিয়াম, আমষ্টাৰডামত পঠিয়াম, USAত পঠিয়াম, UKত পঠিয়াম, বাহিৰত পঠিয়াম। এতিয়া বাহিৰত কি হ'ল আপোনালোকে নাজানে হয়তো। এক্সপৰ্ট মানে ৰপ্তানি কৰোঁ। আমি যেতিয়া বাহিৰত এটা বস্তু ৰপ্তানি কৰোঁ, যিটো বস্তুৰ দাম ইয়াতে 5 টকা, সেইটো বস্তুৰ দাম তাতে 90 টকামান পাওঁ। ধৰি লওক নেমু টেঙাৰ কথা কৈছোঁ। নেমু টেঙা এটা আমি যদি কিনো ইয়াতে, কিমান দামত কিনো? 5 টকা বা 10 টকা। সেই নেমু টেঙাটো যদি মই ডুবাই বা লণ্ডনত পঠাওঁ, এটা নেমু টেঙাৰ দাম 90 টকা। আপুনি আচৰিত হ'ব, সঁচা কথা। গতিকে বাহিৰত যে আমি বস্তুবোৰ পঠিয়াওঁ, আমাৰ খালি কি হ'ল কোৱালিটিটো ভাল হ'ব লাগিব। ইয়াত আমাৰ কি হ'ল কোৱালিটি ভাল হ'ব। বাহিৰৰ মানুহখিনিয়ে কোৱালিটি ভাল বিচাৰে, চাৰ্টিফিকেটবিলাক লাগিব, হাইজেনিক পইণ্ট বিচাৰে, কিন্তু সিহঁতে দামটো যথেষ্ট দাম। আপুনি ভাবিব নোৱাৰে এটা বস্তুৰ দাম কিমান। যেনেকুৱা মই এটা সৰু কথা কওঁ, নৰসিংহৰ পাত আপোনালোকে দেখিছে। এই নৰসিংহৰ পাতটো যদি গুড়া কৰে, 1 কেজি নৰসিংহৰ পাত গুড়া কৰিলে অসমত বিক্ৰী নহয়, কিমান ল'ব? 10 টকা, 100 টকা, 200 টকা। সেই নৰসিংহৰ পাতটো যদি আমি স্পেইনত বিক্ৰী কৰে, মাদ্ৰিদ বিক্ৰী কৰে, UKত বিক্ৰী কৰে, ইটালীত বিক্ৰী কৰে, 1 কেজি নৰসিংহৰ পাতৰ, গুড়াৰ পাতৰ দাম হ'ব আপোনাৰ 4,500 টকা। ভাবিব নোৱাৰে। গতিকে মই ভাবিছোঁ বাহিৰৰ এই আচাৰখিনি অসমততো লোকেলত মাৰ্কেটিং কৰিছে, লোকেলত বাদেও মই বাহিৰত এক্সপৰ্ট কৰি লৈ যাব বিচাৰিছোঁ। তেতিয়াহ'লে বাইদেউৰ অলপ সকাহ হ'ব, কিছু পইচা পাব। আৰু বাইদেউৰ যেতিয়া বস্তুটো লণ্ডনত যদি খাব, তেতিয়া কি হ'ব? অসম গভৰ্ণমেণ্টৰ মানুহখিনিয়ে অলপ ভাবিব যে এই বাইদেউজনীক অলপ আমি সহায় কৰিব বিচাৰোঁ। আৰু বাইদেউৰো নিজৰ ভাল লাগিব, আপোনাৰো ভাল লাগিব। যেনেকুৱা আপোনাৰ ঘৰৰ নেমু টেঙাটো, যিটো নেমু টেঙা আছে, এই নেমু টেঙাটো যদি লণ্ডনৰ কোনোবা মানুহে বা ডুবাই কোনোবা মানুহে যদি খাই থাকে, আপুনি ভাল নাপাব জানো? পাব। এফালে আপোনাৰ আত্মগৌৰৱ হ'ব, আনফালে আপুনি বস্তুটোৰ দাম বেছি পাব। গতিকে বাইদেউৰ আচাৰবোৰ মই টেষ্ট কৰিছিলোঁ, খুব সুন্দৰ লাগিছে। টেষ্টটো বৰ বঢ়িয়া, বেছি মছলা দিয়া নাই, বেছি তেল দিয়া নাই, একদম টেষ্ট ইজ ভেৰি গুড। গতিকে মোৰ কথা, অসমীয়া বোৱাৰী এজনীক মই ভাবিছোঁ যে এক্সপৰ্টৰ দুনিয়াত, আমাৰ ৰপ্তানিৰ পৃথিৱীৰ ৰপ্তানিৰ দুনিয়াত আমি বাইদেউ দৰবাৰত মই স্থাপন কৰিব বিচাৰিছোঁ। আৰু এয়া মই বাইদেউক চিনাকি কৰি দিলোঁ। এয়া বাইদেউ, নমস্কাৰ। বাইদেউজনীৰ নামটো ক'ব আপুনি? মোৰ নাম জানে চবে, মোৰ নাম পদ্মা শইকীয়া। গতিকে দাদা আহিছিল আজি, তেখেতে চাইছে আচাৰবোৰ, তেখেতে যি কৈছে আপোনালোকে শুনিছে, গতিকে আপোনালোকেও চাব। গতিকে বাইদেউক মই যিমান পাৰোঁ আগবঢ়াই নি মই প্ৰতিশ্ৰুতি দিলোঁ, যেনে এক্সপৰ্টৰ বাহিৰত বস্তুখিনি বাহিৰত যাওক। অসমৰ বস্তু বাহিৰত গ'লে কি হ'ব? অসমীয়া মানুহৰ গৌৰৱ হ'ব, ভাৰতৰো গৌৰৱ হ'ব, আমাৰ দেশখনৰো গৌৰৱ হ'ব। আমাৰ মানুহে ভাবিব যে আমাৰ বাইদেউ এজনী, বাইদেৱে যেতিয়া এইবিলাক আচাৰ বাহিৰত যাব, বাইদেউক দেখি বহুত বোৱাৰী জীয়ৰী সিহঁতে ভাবিব যে আমি কিয় নোৱাৰিম। গতিকে তেওঁলোকো আগবাঢ়িব। গতিকে এটা উদগনিমূলক কাম হ'ব। গতিকে নমস্কাৰ, মই ইয়াতকৈ বেছি নকওঁ। গতিকে আপোনালোকৰ সঁহাৰি দিব যদি হেৰি হয়, আৰু আপোনালোকৰ যদি কোনোবা তেনেকুৱা মানুহ থাকে যিকোনো বস্তুত যদি এক্সপৰ্ট কৰিব বিচাৰে, তেতিয়া আপুনি বাইদেউক যোগাযোগ কৰিব। বাইদেউৰ নাম্বাৰটো দিয়ক। ধন্যবাদ। নমস্কাৰ।